মেচিনৰ দ্বাৰা ইঞ্জিনৰ দ্বাৰা যদি এনেকৈ যদি যুদ্ধখন কৰা মানুহৰ কিন্তু ইমান ক্ষতি নহ'ব তেতিয়াৰ পৰা আৰম্ভ হৈছিল এই বস্তুটো ঠিক অধ্যয়ন কৰি 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 এতিয়া 1950 চনত এলেন টুৰিঙে তেওঁৰ প্ৰথম গৱেষণা পত্ৰখন আৰম্ভ দিলে। কবিতাৰ শিৰোনাম জৈৱিক সমাধান বিচাৰি। একলব্য চিন্তাৰে জীৱিত মানুহৰ মাজৰ গীতক বাছি দিয়ে। টোকাবহীত লিখিৰাটো গীত আৰু জীৱিত সাহিত্যৰথী সাহিত্য সভাৰ মঞ্চত প্ৰথমবাৰ থিয় হৈছোঁ। আজি এই সভাৰ সভাপতি মহোদয়, এই কবি সন্মিলনৰ সঞ্চালক ডাঙৰীয়া তথা উপস্থিত সভাসদ, কবিতাৰ চৰ্চা কমিয়ে আহিলে তথাপিও ভৱেনজ্যোতি বৰা দাদাৰ কথা পেলাব নোৱাৰি আহিছোঁ। কবিতাৰ শিৰোনাম কুঁহিপাত। সূৰুজে জগাব, জোনে নিচুকাব, পুৱাই মেলিব সপোনৰ বাট, আৰু সন্ধিয়াই টানিব জীৱনৰ ৰাত। কিতাপৰ বিভাজন কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হ'বহে। ঠিক আছে, আমাৰ আশীৰ্বাদ থাকিলে আৰু এনেকৈ তোমাক কৈছে আমাৰ মঞ্চৰ পৰা তোমাক কোৱা হৈছে যে প্ৰত্যেক মিটিঙলৈ তুমি আহিব লাগিব আৰু আহি তুমি এটা এটা কবিতা পাঠ কৰিব লাগিব। আৰু সকলোতকৈ ভাল কথা যে এনেধৰণৰ অনুষ্ঠানবিলাক হৈ থাকিলে আমাৰ যি কাব্যৰ চৰ্চা